হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ মেথছৰ যেটো ত্ৰিভুজ নামৰ চেপ্টাৰ আছে এই চেপ্টাৰটোত থকা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম গতিকে ছাত্ৰসকল তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা একদম শেষলৈকে ভিডিঅটো ধুনীয়াকৈ চাই থাকা কাৰণ মই যিবোৰ প্ৰশ্ন দেখুৱাই দিম সেইবোৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেলৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে ছাত্ৰসকল তোমালোকে প্ৰথমতে সোৱা পেজ নম্বৰ 159 ত থকা যেটো অনুশীলনী 6.1 আছে ইয়াত থকা যিবোৰ খালি ঠাই আছে এই খালি ঠাইখিনি তোমালোকে চাবা যেহেতু তোমালোকৰ এমসিকিউ আৰু ভিএসএ টাইপ প্ৰশ্ন আহিব তাৰ কাৰণে তোমালোকে এই খালি ঠাই প্ৰশ্নখিনি তোমালোকে চাই থবা ইয়াৰ পৰা এটা নহয় এটা আহিবই গতিকে ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চোৱা যে তোমালোকৰ উপপাদ্য 6.1 উপপাদ্য 6.1 টো খুবেই ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ গতিকে এই উপপাদ্য 6.1 টো তোমালোকে ভালদৰে চাবা এইটো তোমালোকে মনত ৰাখিবা খুবেই ইম্পৰ্টেন্ট 3 মাৰ্কস বা 4 মাৰ্কসৰ কাৰণে তোমালোকৰ মেট্ৰিক ফাইনেল 2024 ত আহি যাব পাৰে ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চাবা উপপাদ্য 6.2 উপপাদ্য 6.2 টো ইম্পৰ্টেন্ট আছে উপপাদ্য 6.1 নহলে উপপাদ্য 6.2 এই দুটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চোৱা অনুশীলনী 6.2 অনুশীলনী 6.2 ত থকা যিবোৰ 1 নম্বৰৰ প্ৰশ্ন আছে এই 1 নম্বৰ প্ৰশ্নটো 1 মাৰ্কসৰ কাৰণে আহি যাব পাৰে খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে তোমালোকে ভালদৰে চাই থাকিবা চাই থবা এই প্ৰশ্ন 1 নম্বৰৰ প্ৰশ্নটো ইয়াৰ পিছতে ছাত্ৰসকল তোমালোকে চোৱা যে অনুশীলনী 6.2 ৰ যেটো 9 নম্বৰ প্ৰশ্ন আছে এই 9 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ লগতে তোমালোকে চাবা অনুশীলনী 6.2 ৰ 10 নম্বৰ 9 আৰু 10 খুবেই ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024 ৰ বাবে ইয়াৰে পাছত ছাত্ৰসকল তোমালোকে চোৱা পেজ নম্বৰ 176 ত থকা যেটো অনুশীলনী 6.3 আছে অনুশীলনী 6.3 ৰ 1 নম্বৰ যিকেটা প্ৰশ্ন আছে এইকেটা প্ৰশ্ন 1 মাৰ্কসৰ কাৰণে খুবেই ইম্পৰ্টেন্ট গতিকে তোমালোকে এই প্ৰশ্নটো চাই থবা একদম ইজি তোমালোকে কনসেপ্টটো মনত ৰাখিলে হল ইয়াৰ পিছতে ছাত্ৰসকল তোমালোকে চোৱা 6.3 ত থকা যেটো 3 নম্বৰ প্ৰশ্ন আছে এই 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা ইয়াৰ লগতে তাৰ পিছত চাবা তোমালোকে 8 নম্বৰ প্ৰশ্ন আৰু 9 নম্বৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্নৰ যেটো 2 নম্বৰ প্ৰশ্ন আছে এটো বেছি গুৰুত্বপূৰ্ণ আগতীয়া এক্সাম টেষ্ট পেপাৰ বহুতবাৰে এই প্ৰশ্নকেইটা আহিছে গতিকে ছাত্ৰসকল মই আকৌ কৈ আছো যিবোৰ প্ৰশ্ন তোমালোকক মই এতিয়া দেখুৱাইছো এইবোৰ প্ৰশ্ন তোমালোকে ফাৰ্ষ্টত পঢ়িবা তাৰ পিছতহে তোমালোকে বাকি যিবোৰ প্ৰশ্ন আছে সেইবোৰহে সলভ কৰিবা কিন্তু মই যিবোৰ দেখুৱাই দি আছো এইবোৰ তোমালোকে একদমই মিস নকৰিবা গতিকে ছাত্ৰসকল এনেকুৱা ধৰণৰ আগৰ যিকেটা চেপ্টাৰ আছে যে চেপ্টাৰ ৰুল নম্বৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 চেপ্টাৰ 4 আৰু চেপ্টাৰ 5 এই গুটেইকেটা চেপ্টাৰৰ ভিডিও যদি তোমালোকে চাব বিচাৰা তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চোৱা যে অনুশীলনী 6.3 ৰ যেটো 13 নম্বৰ প্ৰশ্ন আছে এই 13 নম্বৰ প্ৰশ্ন আৰু 16 নম্বৰ প্ৰশ্নটো তোমালোকে চাই থবা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024 ৰ বাবে ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চোৱা যে অনুশীলনী 6.4 অনুশীলনী 6.4 ত থকা 8 আৰু 9 এই দুটা এমসিকিউ আছে এই দুটা এমসিকিউ তোমালোকে ভালদৰে শিকি থবা কাৰণ তোমালোকৰ মেট্ৰিক ফাইনেল 2024 ত এমসিকিউ আহিব গতিকে ভালদৰে চাই থবা তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ উপপাদ্য হল 6.8 উপপাদ্য 6.8 এই উপপাদ্যটো যেটো আছে 6.8 এইটো খুবেই গুৰুত্বপূৰ্ণ পাইথাগোৰাছৰ হেৰিটো ফৰ্মুলাটো প্ৰুভ কৰিবৰ কাৰণে আহিব পাৰে গতিকে এইটো উপপাদ্য প্ৰায়ে আহি থাকে গতিকে এইবাৰো আহি যাব পাৰে 4 মাৰ্কসৰ কাৰণে গতিকে ভালদৰে এইটো চাই থাবা মই বাৰে কৈ আছো তোমালোকে উপপাদ্য 6.8 এইটো ভালদৰে শিকিবা তোমালোকে ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চোৱা যে অনুশীলনী 6.5 অনুশীলনী 6.5 ত থকা যেটো 1 নম্বৰ প্ৰশ্ন আছে এইকেটা শৰ্ট প্ৰশ্নৰ কাৰণে আহি যাব পাৰে গতিকে একদম ইজি প্ৰশ্ন তোমালোকে ভালদৰে শিকি থবা ইয়াৰ পিছত তোমালোকে চোৱা যেটো 4 নম্বৰ প্ৰশ্ন আছে এটো গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024 ত 2 মাৰ্কস বা 3 মাৰ্কসৰ কাৰণে আহি যাব পাৰে ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চোৱা যে যেটো 13 নম্বৰ প্ৰশ্ন আছে এই 13 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা ইয়াৰ লগত 14 আৰু 15 আৰু 16 এই চাৰিটা প্ৰশ্নৰ পৰা এটা প্ৰশ্ন প্ৰায়ে অহা দেখা যায় গতিকে তোমালোকে একদম মিস নকৰিবা এই প্ৰশ্নকেইটা এই চাৰি যে 13 14 আৰু 15 পেজ নম্বৰ 188 আৰু 189 ত আছে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো মই যিবোৰ প্ৰশ্ন দেখুৱাই দিছো এইবোৰ প্ৰশ্ন তোমালোকে ফাৰ্ষ্টত পঢ়িবা তাৰ পিছতহে তোমালোকে বাকিখিনি প্ৰশ্ন শিকিবা ইয়াৰ লগতে ছাত্ৰসকল তোমালোকৰ এমসিকিউ বা শৰ্ট প্ৰশ্নৰ কাৰণে তোমালোকে সাৰাংশখিনি এবাৰ পঢ়িবা ইয়াৰ পৰাই তোমালোকৰ
MCQ বা শৰ্ট প্ৰশ্ন প্ৰায়ে আহি থকা দেখা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আছিলে ইমানেই যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবা